এই সন্তানটিৰ দুটা মূৰ কিন্তু বডি এটাই কেনেকৈ সম্ভৱ বাৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে বুজি পাব 10 কেজি ওজনৰ পানী নামটো লিখা আছে মানে আপোনাৰ মায়ে বুজিলে এইটো পুষ্পিত হনে এটা আচ্ছা পকা এইটো বাহৰ ডলা নিৰ্মিত কৰি এইফালে কি মজা বনাইছে 1938 চনৰ এইখন গাড়ী চাওক ফুল ফুল এইটো চাওক ভীমকল অৰ্থাৎ আঠিয়া কলৰ মদ নিচা হয় নেকি নিচাটো অলপমান হ'ব পাৰে বাৰু ফ্ৰেন্ডছ মই গুৰুত্বমাৰ আপোনালোকে চাইছে গুৰুত্বমান ইউটিউব চেনেল তো আপোনালোকক সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো বৰ্তমান মই গৈ আছোঁ পাঠশালা আৰু পাঠশালা কিয় গৈ আছোঁ ধুনীয়াকৈ থাম্বনেল চাই হয়তো আপোনালোকে ধৰিব পাৰিছেই তো ধুনীয়াকৈ গৈ আছোঁ মানে সাহিত্য চাবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে স্কিপ নকৰি চাই থাকিব গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম তাতে গৈ মানে একদম অসম সাহিত্য সভাৰ মানে বিশাল আয়োজন কৰিছে তাতে এইবাৰ পাঠশালাত তো ধুনীয়াকৈ গৈ গোটেইখিনি দেখাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে স্কিপ নকৰাকৈ চাই থাকিব আৰু বৰ্তমান সময় হৈছে 7টা আৰু এতিয়া ট্ৰেইন আছে আমাৰ 7:19 চাওক গৈ ট্ৰেইনখন লগ ধৰিব পাৰিম নে নাই তো ভিডিঅ'টো একেলগে চাই থাকিব তাকে মানে দাউৰি হাউৰি আহি মানে ট্ৰেইনখন লগ ধৰছোঁ আহি পালোঁ বৰ্তমান সময় হৈছে 8টা 1 ঘণ্টাৰ ভিতৰত আহিয়ে পালোঁ সোনকালে আৰু এতিয়া মানে ধুনীয়াকৈ কিবা এটা খাই লওঁ তাৰপিছত ধুনীয়াকৈ গৈ দেখাই আছোঁ আৰু এইফালে দিবাকৰ আহিছে তো এইফালে কৰণ ভাই আহিছে আজি আমি মানে 3জনে আহিছোঁ বাকী দিনক তাতে গৈ ধুনীয়াকৈ দেখাই আছোঁ গোটেইখিনি মুহূৰ্ত বৰ্তমান পেট পূজাটো মেইন একো খাই অহা নাই ঘৰত তো বৰ্তমান কিবা এটা খাই লওঁ আৰু এখন ধুনীয়া হোটেলত সোমাইছোঁ এইফালে চাওক পৰি গৈছে এইফালে এই দুটাই পেট পূজা কৰাৰ একদম আতুৰ আৰম্ভ দিছে বাকী ধুনীয়াকৈ খাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু পেট পূজা কৰি ডাইৰেক্ট আহি গ'লোঁ আৰু এইফালে চাওঁ মোটামুটি পামেই আৰু এইফালে চাৰিওফালে পটকা লগাই দিছে চাই তো ষ্টেচনৰ পৰা 1.5 কিলোমিটাৰ দূৰত্বত আছে এই সাহিত্য সভাখন পাতিছে আৰু ভট্টদেৱ ইউনিভাৰ্চিটিৰ নিচে ওচৰতে যিসকলে মানে গম পোৱা নাছিল সেইসকলৰ বাবে কৈ দিলোঁ দুচকুৰে নীলাৰে মাজতে মই আছোনে তৰা জৰা আকাশৰ আৰু ফাইনেলি সাহিত্য সভাৰ ভিতৰলৈ আমি আগমন কৰিছোঁ ধুনীয়া কৰি এইফালে চাওক ধুনীয়াকৈ আৰু এনেকৈ প্ৰথম গেটৰ ফালে সোমাবলৈ গ'লে আপোনালোকে ৰাস্তাৰ পৰাই দেখা পাব তামাম ফ্লেগ লগাই থৈছে চাৰিওফালে লগতে কাষত থকা ৰং বিৰঙৰ ফুলবোৰে ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে এইখন মেইন গেটখন আৰু ধুনীয়াকৈ বনাইছে চাওক আৰু এইফালে চাওক মানে চাব লগাই আৰু মানে ভিতৰত বা আৰু কিমান কি বনাইছে বাপৰে বাপ গেটখিনি ইমান মজাকৈ বনাইছে ভিতৰত গৈ আৰু বাকীখিনি দেখাই আছোঁ ৰ'ব আপোনালোকক এতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈ আছোঁ কোনে কেনেকুৱা লাগিছে বেয়া ভিতৰত সোমাই নাই কিন্তু গেটখন মজা হৈছে ধুনীয়াকৈ সাহিত্য সভাৰ ভিতৰলৈ সোমাই আহি আছোঁ আৰু মানে চাওক চাইডে চাইডে কি ধুনীয়াকৈ এইফালে ফুল চুল লগাই দিছে মুঠতে এটা বঢ়িয়া পৰিৱেশ আৰু লগতে বহুত বেছি মানুহ হৈছে এইফালে চাওক মানুহ তামাম মানুহ ফিল্ডখন বহুত ডাঙৰ এৰিয়া আৰু ফিল্ডৰ ভিতৰত তামাম মানুহ এতিয়া জোনাকে নমায়াৰ আছে এতিয়া দাৱৰে নখেলা আৰু এইফালে চাওক ধুনীয়া চাৰিওফালে পটকা মানে যোৱাকালি ফ্লেগ হোষ্টিং হোৱা নাছিল চ' আজি হৈ গ'ল আৰু ফ্লেগ হোষ্টিং গতিকে এইখিনিয়ে কৈছিলোঁ তাৰ মানে যিহেতু চাৰিওফালে চাউণ্ড বাজিছে সেইটো কাৰণে এনেকৈ ক'ব লগা হ'ল আৰু যিহেতু মানে ৰাতিপুৱাই আহিছোঁ ৰাতিপুৱাৰ প্ৰগ্ৰেমবিলাক মানে গোটেইখিনি কাৰ্যসূচী দেখিবলৈ পাম চাগে আৰু ৰাতিপুৱাৰ কাৰ্যসূচী মানে স্মৃতি তৰ্পণ অনুষ্ঠান আছিল চাৰিওফালে স্মৃতি তৰ্পণ কৰি আছে এইফালে চাওক ধুনীয়াকৈ মানুহে মানে আৰু যদিও সাহিত্য সভা মানে বহুত বিভিন্ন ধৰণৰ মানে প্ৰদৰ্শনী দেখুওৱা হৈছে তো আপোনালোক গোটেইখিনি প্ৰদৰ্শনীও দেখাই আছোঁ কেনেকুৱা কি হৈছে আৰু মানে তাৰ নাম গ্ৰন্থমেলা বহুত ডাঙৰ হৈছে গ্ৰন্থমেলা ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া আৰু এতিয়া ধুনীয়াকৈ গ্ৰন্থমেলাৰ মুহূৰ্তবিলাক দেখাই আছোঁ আপোনালোক চাৰিওফালে কিতাপ কিমান আহে আপোনালোকে পঢ়িব পাৰিব আৰু মানে যিহেতু ৰাতিপুৱাই আহিছোঁ মানে এইফালে চাওক গ্ৰন্থমেলাবিলাক খোলাই নাই গ্ৰন্থমেলা মানে দোকানবিলাক একদমেই খোলা নাই চাওক ধুনীয়াকৈ দিনটো আছোঁ ইয়াতে ধুনীয়াকৈ দেখাম যেতিয়া খুলিব মানে ৰাতিপুৱাই আহিছোঁ তো মানে সেইকাৰণে খোলা নাই চাগে তো ধুনীয়াকৈ দেখাইছোঁ খুলিছে গ্ৰন্থমেলা আমাৰ ই কিতাপ চাত ব্যস্ত বহুত ইচ্ছা আছে নেকি পঢ়বা কি হেন কিতাপখন চাং দেখোচোন কিতাপ নামটো কি মোৰো এটা সপোন আছে না তোৰ সপোন আছে বহুত সপোন আছে পূৰ্ণ কিতাপখন ল'ব পাৰা তই কিন্তু বাকী ধুনীয়া লং কিতাপ তাৰমানে দোকানখিনি গোটেই খোলক তাৰপিছত কিতাপ ভাল লাগিলে লৈ যাম আৰু এইটো কথা আৰু এনেদৰে ভাল লগা কিতাপখন লৈ আহক আৰু ইয়াতে ধুনীয়াকৈ ঘৰটোৰ তলত বহি ধুনীয়াকৈ পঢ়িব পাৰিব আৰু আপোনালোকে গ্ৰন্থমেলা উপ সমিতিৰ কাৰ্যালয় আছে ধুনীয়াকৈ ইয়াতে কিবা যদি প্ৰব্লেম হয় ইয়াতে ডিছকাছ কৰিব পাৰে গোটেইখিনি ধুনীয়াকৈ আৰু এতিয়া মানে কিতাপখন অনা নাই কাৰণ গ্ৰন্থমেলাবিলাক ইয়াতে খোলাই নাই গোটেইবিলাক চাওক যেতিয়া ধুনীয়াকৈ খুলিব গোটেই A to Z ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম যিখিনি বাৰু দেখাবলৈ ট্ৰাই কৰিম ইমানখিনিওতো দেখাব সম্ভৱ নহ'ব গতিকে
ভাল লগা কিতাপ যদি পাওঁ কিবা এতিয়া নি একবাৰ পঢ়িম আৰু যদি মানে সেনেন কিতাপ মানে ভাল লগা নাপাওঁ তেনেহ'লে নাজানো কি হয় আৰু অলপ পিছত ইয়াতে তামাম ভিৰ হ'ব মানুহ এইটোৱে কথা তো যদিও মানে কিতাপ লোৱা নাই ধুনীয়াকৈ কাৰ্যালয়টো অলপমান বহিছোঁ আৰু ৰাতিপুৱা যিহেতু আহি পাইছোঁ মানুহ সিমান এটা হোৱা নাই হৈছে যিখিনি মানে ধৰক স্মৃতি দৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে এনেকুৱা ধৰণৰ মানুহ হৈছে বাকী ইফালে দিবাগত হৈ আছে কেনেকুৱা লাগিছে তো ধুনীয়াকৈ মানুহ আহি ভাল লাগিব এইখিনিতে আপোনালোকক এটা কথা জনাই দিওঁ মানে এইবাৰ মানে পাঠশালা সাহিত্য সভাৰ সভাপতি হ'ব বসন্ত কুমাৰ গোস্বামী হৈছে না বাকী যিখিনি গোটেইখিনি চাই দিয়ক মানে গোটেইখিনি এইটো জেড দেখাবলৈ ট্ৰাই কৰিম আৰু মানে কি হৈছে মই এইবাৰ ছেকেণ্ড টাইম মানে আজিৰ পৰা মোটামুটি 6 বছৰমান আগত চাগে হৈছিল মানে বৰপেটাৰ ৰ'দত হৈছিলে তো তেতিয়া চাইছিলোঁ সাহিত্য সভা আৰু আজি ছেকেণ্ড টাইম চাম মানে তেতিয়া ইমান জনা হোৱা নাছিলোঁ কিন্তু এইবাৰতো ধুনীয়া কৰি অলপ চলপতো বুজি পাওঁ গতিকে এইবাৰ ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিব পাৰিম আৰু ইয়াতে দেখিবলৈ গৈছে চাৰিওফালে নৰা কিয় জানেনে কাৰণ হৈছে এইবাৰ মানে সাহিত্য সভাখন হৈছে একদম পথাৰৰ মাজত মানে মাটিৰ চিন্তা নাই জাগাৰ চিন্তা নাই চাৰিওফালে বহুত ডাঙৰ এৰিয়া সেইটো কাৰণে পথাৰত পতা হৈছে ধুনীয়াকৈ যিমান চাই থাকোঁ আৰু শেষ হৈ নাযাব এনেকুৱা চাৰিওফালে নৰা একদম মাছ পথাৰৰ মাজত আৰু এতিয়া ৰং চেনেলৰ গাড়ীখনো আছেচোন আৰু নিউজ লাইভ বহুত মিডিয়া আহিছে ইয়াতে আৰু ইফালে কিবা বোলে প্ৰদৰ্শনী দেখাইছে চ' ভিতৰলৈ যাওঁ বলকচোন আৰু জানিব পোৱা মতে ইয়াতে মানে প্ৰদৰ্শনী হিচাপে মানে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ জাপিখন বনাবলৈ চেষ্টা কৰিছে এইফালে চাওক এইখন জাপি বহুত বেছি ডাঙৰকৈ বনাইছে বহুত বেছি ভাল লাগিছে এইখন চাওক এইফালে দিনত যিহেতু মানে ৰাতি ডাঙৰ মানুহ হ'ব ইয়াতে ফটো উঠিবলৈ যোৱাকালি বহুত বেছি মানুহ হৈছে বুলি শুনিছোঁ এইখনে চাওক কিমান বিশাল জাপি চাওক বম ডাঙৰ রোদর বরণ জুনৰ বৰণ তুমি কোন দূৰ ঘাট এইখিনি পঢ়ি চালে গোটেই গম পাব ভট্টদেৱ ক্ষেত্ৰত নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ জাপি আৰু এইখনে হৈছে সেই জাপিখন চাওক এতিয়া মই ধুনীয়াকৈ জাপিখনৰ ওচৰতে আছোঁ কি বম ডাঙৰ জাপি ৱাও আৰু এই জাপিখন প্ৰায় 87 ফুট দৈৰ্ঘ্যৰ নে কি শুনামতে আৰু চাওক 87 ফুট দৈৰ্ঘ্যৰ জাপি আৰু এইফালে এখন গাড়ী আছে চাওকচোন প্লাইবোৰ্ডেদি বনাইছে গোটেইখিনি চাওক গোটেই গাড়ীখন চাওক প্লাইবোৰ্ডেদি বনাইছে এইফালে চাওক হেণ্ডেল চকাকেইটাৰ মানে ৰিংটোও চাগে এনেকুৱা কাঠৰ কিবা এনেকুৱা দিছে টেলেণ্ট কিন্তু আনিব লাগিব গাইজ ৱাও মজা প্ৰদৰ্শনী হিচাপে ইফালে আছে বজালীৰ ভ্ৰাম্যমান থিয়েটাৰৰ আপুৰুগীয়া সম্পদৰাজি ভাণ্ডাৰাম বৰুৱা একাডেমী পাঠশালাৰ সৌন্দৰ্যত দেখা হৈছে মানে পুৰণা কালত ভ্ৰাম্যমান থিয়েটাৰত যিবিলাক বস্তু ব্যৱহাৰ কৰা হৈছিল সেইবিলাক ইয়াতে সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা এটা চলাইছে আৰু এইফালে ধুনীয়াকৈ পুৰণা মতে কিছুমান বস্তু সংৰক্ষণ কৰি ৰাখিছে এইফালে চাওক ৱাও হাতী আৰু ৰাখি দেখিছোন চাওক ইয়াত দেখাবলগীয়া বহুত বস্তু আছে কিন্তু গোটেইবিলাক দেখুওৱা সম্ভৱ নহয় কাৰণ ভিডিঅ'ৰ যোগেদি গোটেই দেখাই থাকিলে বহুত সময়ৰ প্ৰয়োজন হ'ব গতিকে যিখিনি বাৰু দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকক এনেকৈ চাই লওক আৰু মানে পুৰণি যুগত ভ্ৰাম্যমান থিয়েটাৰত এইবিলাক বস্তু মানে বহুত বেছি ব্যৱহাৰ কৰা হৈছিল এইবিলাক চাউণ্ডৰ বস্তু আছে এইফালে জোতা আছে মানে এনেকুৱাকৈ বিভিন্ন ধৰণৰ বস্তু আৰু মানে হাথিয়াৰকে আদি কৰি ড্ৰেছ হওক কিবা হওক বহুত বস্তু আছে ইয়াতে গোটেইখিনি ইয়াতে আহিলে গোটেইখিনি আপোনালোকে দেখা পাব আপোনালোকক বুজাই দিব কেনেকুৱা কি ইউজ কৰা হৈছিল গোটেইখিনি আৰু বহুত এটা ভাল লগা মুহূৰ্ত আৰু এইফালে ধ্ৰুপদী অসমীয়া ভাষা বুলি লিখা আছে বেনাৰখনত তো ইয়াতেও বাৰু একবাৰ এক্সপ্ল'ৰ কৰি চাওঁ ইয়াতে কিছুমান পুৰণি বস্তু সংৰক্ষণ কৰি ৰাখিছে চাগে ভিতৰলৈ গ'লে দেখা পাই আছোঁ ৰ'ব কিতাপ পত্ৰৰ জৰিয়তে মানে ধ্ৰুপদী ভাষাৰ নামটো শুনিছিলোঁ কিন্তু মানে বস্তুটো দেখা নাছিলোঁ তো আজি দেখা পালোঁ ধ্ৰুপদী ভাষাটো আচলতে কেনেকুৱা তো মানে বুজি নাপাওঁ যদিও মানে চাই কিবা এটা ভাল লাগিছে অৰুণোদয় খ্ৰীষ্টীয় 1846 চনৰে এইখন মানে সংৰক্ষণ কৰিছে পুৰণা আপুৰুগীয়া সম্পদ কিছুমান এইফালে ধুনীয়াকৈ বেটেমৰি দেখাই আছোঁ মানে বহুত বস্তু আছে কিন্তু মানে আপোনালোকক দেখাই থাকিলে মানে শেষ নহ'ব ইমান ধুনীয়া মজা বস্তু ধুনীয়াকৈ ৰাখিছে ইয়াত তো আপোনালোকে যেনেকৈ হ'লেও এবাৰ আহিব সাহিত্য সভা চাবলৈ চাওক ইয়াত যদি এবাৰ আহে না বহুত নেদেখা বস্তু দেখা পাব আপোনালোকে বহুত বেছি মনটো ভাল লাগি যাব সৰুতে ইমান বস্তু দেখাই নাছিল চাগে আপোনালোকে যিবিলাক বস্তু ইয়াতে মানে সংৰক্ষণ কৰি ৰাখিছে বহুত বেছি ভাল লাগিছে মই দেখি আৰু এইফালে এটা ঘড়ী আছে চাওক এইটো বাঁহৰ ডলা নিৰ্মিত ঘড়ী চাওক মজা আৰু এই পুৰণা যিবিলাক মানে লেম্প আছিল হেচেক লাইট এইটো হেচেক লাইট আছে এইফালে টেবুল লেম্প আছে এইটো হাত লেম্প আছে ধুনীয়াকৈ চাওক এইটো হৈছে পুৰণা যুগৰ ৰেডিঅ' চাওক আৰু এইফালে এখন ডলা নে কি বুলি লিখা আছে এইখন হয় মানে আগতে মানে বিয়া হ'লে মানে ৰজা ৰাণীৰ বিয়াত বোলে এইখনত মানে দাঙি লৈ গৈছিলে জনামতে তো আপোনালোকে হয় নে নহয় কমেণ্টৰ জৰিয়তে জনাবচোন এইফালে এটা হকা আছে মানে আগৰ দিনত ৰজাবোৰে হকাত কিবা এনে নিচাজাতীয় বস্তু মিহলাই মানে খাইছিলে আৰু হকাত টানি খাইছিলে আৰু তো এনেকুৱা এইফালে আছে এটা কাঠৰ চৰিয়া ইয়াতে মানে কিবা কিবি খাইছিলে আৰু ৰজাবিলাকে মানে হওক মানুহবিলাকে হওক তো এইফালে ধুনীয়াকৈ সাঁচি পাত সংৰক্ষণ কৰিছে আৰু এইফালে এটা জাপা আছে ইয়াত বোলে পুৰণা দিনত মানে কাপোৰবিলাক ৰাখিছিলে আৰু এইটোত চাওক পুৰণি গ্ৰামোফোন টেলিফোনটো আছে লগতে এইটো টেলিফোন এইটো আছে গ্ৰামোফোন মেখেলা চাদৰ
তাৰমানে চন্দ্ৰপ্ৰভা শইকীয়ানীক মানে সেই দুই দিছিল আমাৰ মা ছাত্ৰী আছিল তাতে নামটো তেওঁ নিজে হেৰি কৰা আছে জেঠা এইটো কি বস্তু জেঠা এইটো এতিয়া সেই 100 বছৰ পুৰণি মেখেলা চাদৰ 100 বছৰ পুৰণি 100 বছৰ পুৰণি আচ্ছা মোৰ মানে সেই সাংবাদিকবিলাকে ভিডিঅ'টো লৈছি বুজিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী যেতিয়া দহিত মানে স্কুল স্থাপনা কৰলা প্ৰাইমাৰী স্কুলখন তেতিয়া আমাৰ মাক তাৰমানে প্ৰথম ছাত্ৰী হিচাপে ইয়াতে হেৰি কৰিছিল অবলা প্ৰিয়া দাস্যা ইয়াতে নামটো লিখা আছে তাতে এই শালতে লাগছিল আচ্ছা অলপমান দেখাই দিব নেকি নামটো তেতিয়া তাৰমানে আমাৰ মাৰ হেৰি পুষ্পিত হোৱা নাই মানে আপোনাৰ মায়ে বুজিছিলে এইটো পুষ্পিত হোৱা নাই এতিয়া তাৰমানে আগ বিয়াৰ আগতে মানুহ এই মহিলাবিলাকৰ আগ বিয়া পাঁচ বিয়া আগ তাৰমানে বিয়া নহওঁতে আগ বিয়া তেতিয়া পুষ্পিত হয় নাই তেতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী দিছিল এযোৰা কাপোৰ আৰু মাৰ এযোৰা আমাৰ ঘৰত লৈ গৈছিল মা এতিয়া নাই দিছিল না আপোনাৰ নামটো মোৰ নাম ধীৰেন সিংহ ইয়াতে ঘৰ আপোনাৰ অকয়াত ঘৰ তো মানে আপুনি এইযোৰা কাপোৰ সংৰক্ষণ কৰি ৰাখিছে ইমান দিনলৈকে 50 কথা কৈছোঁ এইখন মানে কি আইনাত ফুলৰ টাকাই দিলেহে মানে এইটো ধৰিব পাৰি আৰু মানে কি শালত ব্যৱহৃত বস্তু আছে ইয়াতে তাৰপিছত এইটো তলা ইমান ডাঙৰ তলা আছিলে বাপৰে বাপ আপোনালোক দেখাই দি আছো যোন এইটো তলা চাওক পুৰণি যুগত ৱাও ইমান ডাঙৰ তলা এইটো এটা বাকচ পুৰণি যুগৰ বাকচ এইটো আছে কেটলি কেইখনমান ফটো আছে চাহপাতৰ গুৰিৰে অংকন কৰা হৈছে প্ৰদৰ্শনীত আহিলে এইবিলাক বস্তু দেখা পাব ধুনীয়াকৈ চাওক তো যিসকলে সাহিত্য সভা চাবলৈ অহা নাই তো এবাৰ প্লিজ আহিব কাৰণ মানে ইয়াতে বহুত পুৰণা যুগৰ বিভিন্ন ধৰণৰ সম্পদ আছে ইয়াতে মানে সংৰক্ষণ কৰা হৈছে ধুনীয়াকৈ ইমান মজা বস্তুবিলাক আপোনালোকে চাব আৰু বহুত মানে বৰ্তমান নৱপ্ৰজন্মই বহুত বস্তু দেখা পোৱা নাই গতিকে পুৰণি যিবিলাক বস্তু আছে ইয়াতে আহিলে এবাৰ হ'লেও দেখা পাব আপোনালোকে আহিব মানে হাতেৰে চুই চাব নোৱাৰিলেও চকুৰে ধুনীয়াকৈ দেখা পাব গতিকে আপোনালোকে প্লিজ এবাৰ আহিব ইয়াতে কাৰণ ইয়াতে প্ৰগ্ৰেম আৰু মোটামুটি 4 তাৰিখলৈকে আছে 4 তাৰিখলৈকে নাছিল না কোনে তো ইয়াতে মানে সাহিত্য সভা আৰু 4 তাৰিখলৈকে আছে গতিকে আপোনালোকে আহিব কিয়তকৈ মানে অভিভাৱকসকলক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক প্লিজ লৈ আহিব ইয়াতে বিভিন্ন ধৰণৰ বস্তু দেখাব ইয়াতে পুৰণা যিবিলাক বস্তু আজিকালি নৱপ্ৰজন্মই একেবাৰে দেখাই নাপায় সেইবিলাক দেখা পাব একদম চিট ধুনীয়াকৈ মানে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে আৰু বিশেষকৈ মানে ইয়াতে আহিলে ধুনীয়াকৈ মানে যিবিলাক মানুহ আছে তাত কাৰ্যালয়ত ধুনীয়াকৈ বুজাই দিব কেনেকুৱা বস্তু কিহত ইউজ হৈছিল গোটেইখিনি দেখাই দিব বুজাই দিব আপোনালোকে আহিব এবাৰ আৰু এইফালে বস্ত্ৰশিল্প অৰ্থাৎ শাল এখন আছে শালখনো ধুনীয়াকৈ সজাই থৈ দিছে চাওক এটা ৰিকুৱেষ্ট যে আপোনালোকে এই ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব পাৰে গতিকে অলপ সময় দি আপোনালোকে ভিডিঅ'টো চাওক ভিডিঅ'টোত বহুত বস্তু দেখিবলৈ পাব আপোনালোকে আৰু যিবিলাকে মানে দূৰৰ মানে যিবিলাক আহিব নোৱাৰিব সাহিত্য সভা চাবলৈ তো সেইবিলাকে ধুনীয়াকৈ চাব পাৰিব গতিকে ভিডিঅ'টো একেলগে চাব দীঘলীয়া হ'লেও আৰু ইয়াতে সৰু সৰু বস্তুৰে বৈজ্ঞানিক টেলেণ্ট দেখুওৱা হৈছে সৰু সৰু বস্তুৰে কিছুমান বস্তু বনাইছে কিমান এটা মজা এইফালে চাওক প্ৰয়াত ৰায় চাহাব ৰাজেন্দ্ৰলাল উজিৰ গাড়ীখন কিনিছিল 1938 চনত 1938 চনৰে এইখন গাড়ী চাওক ৱাও গাড়ী আছে চাব পাৰিছে 1938 চনৰে গাড়ী এইখন তো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ধুনীয়াকৈ আপচাইডটো দেখাই আছোঁ আপোনালোকক সেইফালে চাওক এইখন গাড়ী 1938 চনৰ ৱাও ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এই গাড়ীখনৰ সম্পূৰ্ণ বডিটো ল'ৰে নিৰ্মিত একদম সম্বল বিখ্যাত মহৰ সিঙৰ ফণি এইটো তো মহৰ সিঙেৰে বনোৱা ফণি 180 ৰুপিজ অনলি যদি লাগে আপোনালোকক সাহিত্য সভাত আহক আৰু কিনি লৈ যাওক তো সাহিত্য সভাৰ প্ৰদৰ্শনীৰ ভিতৰলৈ আহিলে মানে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী দেখাব লগতে ইয়াতে কৃষি বিভাগটো আছে কৃষি বিভাগত মানে খেতিৰ বস্তুবিলাক চব আছে আৰু ইয়াতে গোটেইখিনি দেখাব আহিলে আপোনালোকে মই অলপমান দেখাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক আৰু এইফালে এটা পানীলাও আছে পানীলাও দেখুওৱা হৈছে ইয়াতে চাওক 10 কেজি ওজনৰ লিখি থৈ দিয়া আছে আৰু সম্পূৰ্ণ 10 কেজি ওজনৰে হয় এই পানীলাওটো ইমান ডাঙৰ মানে আৰু কি কম আপোনালোকে আহিলে দেখা পাব ইয়াতে আমাৰ অসমৰ মানুহবিলাক যিহেতু কৃষিৰ লগত জড়িত গতিকে কৃষিৰ সম্পূৰ্ণ মানে ইয়াতে যিবিলাক খাদ্যৰ বাবে ব্যৱহৃত শাক পাচলি আছে গোটেইখিনি ধানৰ পৰা আদি কৰি শাক পাচলি গোটেইখিনি ইয়াতে মানে সংৰক্ষণ কৰি দেখাবলৈ চেষ্টা কৰিছে চাওক ধুনীয়াকৈ গোটেইখিনি আৰু চাওক এইফালে এখন ফুলৰ নাৰ্চাৰী আছে চাৰিওফালে ফুল 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 বিভিন্ন ৰঙী বিৰঙী ফুল ইয়াতে আহক আৰু আপোনালোকে পইচা লৈ আহিলে কিনি লৈও যাব পাৰিব আৰু এই ফুলবিলাক দেখিলে মানে কিনো লাগে মানে ইমান ধুনীয়াকৈ সজাই থৈছে মানে কি কোৱা নাযায় আৰু কি ধুনীয়া চাওকচোন কি ধুনীয়া ধুনীয়া ফুল আছে ইয়াত আৰু এইফালে এটা ৰেচম বিভাগ আছে ইয়াতে মানে এৰাপলুৰে তৈয়াৰী বস্তুবিলাক দেখাইছে সাজপাৰৰ লগতে বা এৰাপলুৰ পৰা যিটো সূতা কটা হয় সূতা কেনেকৈ কটা হয় গোটেইখিনি দেখুওৱা হৈছে ধুনীয়াকৈ চাওকচোন কি ধুনীয়াকৈ সূতা কাটি আছে এটা হাতত লৈ লৈছোঁ এৰিপলু চাওক জিন্দা বাপৰে আৰু এইফালে এৰী সূতা কটা মেচিন আছে কিছুমান চাওক আৰু ইয়াতে যিবিলাক কাপোৰ দেখা পাইছে এইবিলাক সম্পূৰ্ণ এৰী সূতাৰে তৈয়াৰী কাপোৰ গতিকে আপোনালোকে যদি ভাল লাগে আপোনালোকে আহিলে কিনি লৈ যাব পাৰে আৰু এৰীপলুৰ ঠিক ওচৰতে মানে চৰকাৰী জল জীৱন মিছনৰো এটি খুব ধুনীয়া মানে দৃশ্য দেখুওৱা হৈছে ইয়াতে আৰু এইফালে চাওক পৰ্যটন বিভাগৰ আমাৰ ইয়াতে এটা বস্তু আছে আমাৰ যিটো বঙাইগাঁও তেল শোধনাগাৰটো আছে তো তাৰে অলপমান দৃশ্য
ইয়াতে মানে দাঙি ধৰিবলৈ চেষ্টা কৰিছে আপোনালোকক বেক কেমেৰা দি দেখাই আছো চাই লওক এইটো চাওক আৰু ঘূৰি ফুৰি থাকি যদি আপোনালোকৰ ভাগৰ লাগে ইয়াতে টাইমটো চাব পাৰে কিমান টাইম হৈছে ক্লক টাৱাৰ এটা আছে চাওক তো গাইজ ঘূৰি আছো ৰ'ব মানে ইয়াতে এনেকুৱা হৈছে কহে যাম কহে নাযাম এনে হৈছে মানে চাৰিওফালে ইমান ডাঙৰ এৰিয়া চাৰিওফালে প্ৰদৰ্শনী তামাম চাৰিওফালে প্ৰদৰ্শনী দেখুৱাইছে বিভিন্ন ধৰণৰ মানে গোটেই দেখাই শেষ কৰিব নোৱাৰিম এনেকুৱা হৈছে আৰু যিখিনি পাৰো সেইখিনি দেখাবলৈ ট্ৰাই কৰিম বাকী মানে একদম ভৰি পিংকি বুলি মানে কি কওঁ আৰু চাৰিওফালে চাওক বহুত ডাঙৰ এৰিয়া এইটো চাওক আৰু এইফালে আছে ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী চব ভিতৰলৈ সোমাই গৈ অলপমান চাওঁ ৰ'বচোন আৰু ইয়াৰ ভিতৰলৈ আহিলে ভাৰতবৰ্ষৰ ঐতিহ্যৰ বিষয়ে ধুনীয়াকৈ ইয়াতে লিখা আছে ধুনীয়াকৈ পঢ়ি চালে গম পাব আপোনালোকে এইফালে শ্ৰীকৃষ্ণৰ কিমানটা নাম আছিল কি কথা গোটেইখিনি সৃষ্টিৰ বিশ্লেষণ বংশাৱলী গোটেইখিনি আছে আপোনালোকে দেখা পাব পঢ়ি চাব পাৰিব সোমাই আৰু তাৰ পৰা ওলাই বিজ্ঞান মেলাত সোমাইছিলোঁ আৰু এইফালে চাওক ভীমকলৰ এইটো ৱাইন দেখাইছে মানে গুৱাহাটী ইউনিভাৰ্চিটিয়ে বনাইছে বুলি জানিব পৰা গৈছে সিহঁতে বুজাই দি আছে বস্তুবিলাক আপোনাৰ একমাহ খালে কিডনি লিভাৰ সব বেয়া হৈ যাব কিন্তু আমাৰ ইয়াত টেষ্ট কৰা আছে এইটো মানে ইথানল ক্ষতি নকৰে আৰু ইয়াত পাৰ্চেন্টৰ পৰিমাণো কম আছে 10% বা এনেকুৱা মেক্সিমাম আছে এইটো খালে নিচা হয় নেকি নিচাটো অলপমান হ'ব পাৰে বাৰু এটা ভীমকল আৰু আচ্ছা পকা লাগে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ইয়াতে দেখাই আছে কাঠফুলা কি হয় আৰু কাঠফুলা কেনেকৈ বনাব পাৰে গোটেইখিনি দেখাই দিছে সিহঁতে বুজাই দি আছে আৰু হিচাপে থ'ব বিচাৰে আপুনি কি কৰিব পাৰিব যে মাছৰুমটো লৈ তাক শুকুৱাই আমি পাউডাৰ হিচাপে প্ৰস্তুত কৰিব পাৰোঁ আচ্ছা পাউডাৰ হিচাপে প্ৰস্তুত কৰাৰ লগে মোৰ লাভটো কি হ'ল মোৰ আজি জ্বৰ হৈছে মই চুপ বনাইছোঁ চুপত দি দিলোঁ চুপৰ গুণাগুণ বাঢ়িছোঁ মোৰ আজি একো খাব মন যোৱা নাই মই কিছুমান চাওঁ মই তাতো মিক্স কৰিব পাৰোঁ যিটো আমি চাহৰ কাৰণত মিক্স কৰিব পাৰোঁ ই আমাৰ এই ক'ভিডৰ সময়ত ক'ভিডৰ পিছত চাই মাছৰুমৰ চাহিদাটো যথেষ্ট মানে বাঢ়ি গ'ল আপুনি যদি ইয়াত চাই বছৰত $61 বিলিয়ন ট্ৰানজেকশ্যন হয় বৰ্তমান চাইনাই ডমিনেট কৰি আছে কিন্তু যিহেতু আমি আৰু চাইনাই নেচাৰ বায়'ডাইভাৰ্চিটি হৈ থাকে আমি ভাবোঁ যে আমিও এই ডাঙৰ যিটো এটা ট্ৰানজেকশ্যন চলি আছে নৰ্থ ইষ্ট এটা ডাঙৰ অংশ ল'ব পাৰে যিহেতু এইটো নিউট্ৰিচনেল হয় ইয়াত একো বেয়া গুণ নাই প্ৰটিন বেছি ফাইবাৰ হোৱাৰ কাৰণে কনষ্টিপেশ্যন আপোনাৰ হজমত আৰু এইফালে একটুকুৰা কাঠ দেখিছে 1 পৰা 65 মিলিয়ন বছৰ আগৰ মানে এইটো শিল হৈ গৈছে এইফালে চাওক শিলত মানে পাত খোদিত হৈ পাতৰ এটা লেয়াৰ বহি গৈছে এইফালে হাতীৰ দাঁত আছে পুৰণি বহুত এইটো ফ্লেমেবল হ'ব না ফ্লেমেবল হ'ব না মানে জুই লাগিব জুইটো নালাগিব জুই লৈ যাবে জুই লাগিব এইটো টোটেলি হিলে হৈ গৈছে এইটো আৰু এইফালে হাথিয়াৰ বিলাক আছে সৈনিকসকলে বস্তুবিলাক বুজাই দি আছে কেনেকুৱা কি হাথিয়াৰৰ নাম কেনেকৈ কি ব্যৱহাৰ হয় গোটেইখিনি আৰু তো দেখিলে আচৰিত যেনে 1986 চনত মানে ডনেট কৰিছে বিনোদ দাস নামৰ মানুহ এজনে মাধৱদেৱ ইউনিভাৰ্চিটি সংৰক্ষণ কৰি ৰাখিছে দুটা মূৰৰ মানুহ এটা বডি গতিকে এইটো চাওক কি আচৰিত আৰু এইফালে এটা সৰু বডি আছে গৰ্ভাৱস্থা প্ৰায় 5 মাহমান বুলি জানিব পৰা গৈছে আৰু এইটো মানে ঢুকাইছিলে তো মানে সন্তানৰ গৰাকীয়ে ইয়াক ডনেট কৰি থৈ গৈছে আৰু এই বডিবিলাক সম্পূৰ্ণ মানে সঁচা মানে ৰিয়েল বডি হয় আৰু ভট্টদেৱ ইউনিভাৰ্চিটি ছায়েন্স ডিপাৰ্টমেণ্টটোৱে ইয়াক ভালদৰে সংৰক্ষণ কৰি ৰাখিছে আৰু এইফালে গৰ্ভাৱস্থাৰ মৃত্যুবৰণ কৰা এইফালে এটা গাহৰি পোৱালি আছে ইয়াকো সংৰক্ষণ কৰিবলৈ ৰাখিবলৈ চেষ্টা কৰিছে এইফালে বিভিন্ন ধৰণৰ বস্তু এনেকুৱা আছে সাপ আছে কিবা আছে বিভিন্ন ধৰণৰ বস্তু আছে আৰু ইয়াক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এই বিজ্ঞান মেলাখনত শুনি মানে এনেকুৱা মোৰ মানে মাথা মানে কাম নকৰা হৈ গৈছে মানে কেনে যে বস্তু আছে জীৱনটোত মানে কেনে বস্তু দেখা পাইছোঁ পাগলা হৈ গৈছোঁ গাইছ বাপৰে তেতিয়া ইমান মানুহে নাছিলে এতিয়া তামাম মানুহ হৈ গৈছে এইফালে পানীৰ ব্যৱস্থা কৰিছে পানী এটা দি দিম পানী খাওঁ লৈ লওক খাই লওক পানী খাই লওঁ আৰু নাকি উপায় নাই আৰু ভোক লাগিছে পানী খাই লওঁ তো গাইজ ধুনীয়াকৈ তাৰে প্ৰদৰ্শনীবিলাক এক্সপ্ল'ৰ কৰিছোঁ মানে বহুত ডাঙৰ এৰিয়া মানে এবাৰতে মানে ঘূৰি শেষ কৰিবই নোৱাৰি তেনেকুৱা আৰু বৰ্তমান সময় হৈছে প্ৰায় 12:30 আৰু এতিয়া মানে ভোক লাগিছে ধুনীয়াকৈ এখন হোটেলত সোমাই লৈছোঁ এতিয়া ইয়াতে কিবা এটা খাই লওঁ মানে গোটেইবিলাকৰে ভাগৰ লাগিছে চাওক চব মোবাইলত ব্যস্ত কেনে ভাগৰ লাগিছে না একদম মানে গোটেই মাৰে অৱস্থা বেয়া মানে ফুৰি কিন্তু ফুৰিছোঁ ভাগৰ লাগিছে সঁচা কিন্তু তাতে যিবিলাক প্ৰদৰ্শনী দেখাইছে একদম মানে জানিব লগা শিকিব লগা বহুত বস্তু আছে গতিকে আপোনালোকে আহিব এবাৰ হ'লেও আৰু এইফালে ম'ম' অৰ্ডাৰ দিয়া গৈছিলে ম'ম' এখন খাওঁত ব্যস্ত আৰু খাই দিয়ে মানে ইফালে আহিছিলোঁ মানে অলপমান মেলা চাম বুলি ইফালে গেটখন কি ধুনীয়াকৈ বনাইছে চাওকচোন ডালাৰে আৰু বাঁহেৰে বঢ়িয়া লাগিছে আৰু খাই দিয়ে ধুনীয়াকৈ এনেকৈ যদি সোমাই আহে আপোনালোকে ধুনীয়াকৈ দেখাব ইফালে এখন ধুনীয়া নাৰ্চাৰী আছে তো এইফালে ফুলৰ বাগান মানে ফুল চাৰিওফালে ইয়াৰ পৰা লৈও যাব পাৰিব ইচ্ছা কৰিলে আপোনালোকে কিনি পইচা দিয়ক আৰু ইয়াৰ পৰা লৈ যাওক ধুনীয়াকৈ এইফালে সোমাই আহিছিলোঁ এইফালে খালি খানাৰ দোকান চাওক খোৱা বস্তুৰ দোকান তামাম হোটেল চাৰিওফালে হোটেল তামাম খাবি নেকি কৰণ কিবা খাবি আৰু
এই মাত্ৰ খালি ম'ম আৰু ভোকে লাগিছে মানে কক মৰি অহা নাই আৰু গাইছ কি খবৰ কাৰণ দোকান না মানে খাঙে লাগে বস্তুবিলাক যিমান বনাই আছে মজা মজা হয় তাৰ তামাম বাপৰে বাপ হোটেল পাগল হৈ গৈছো হোটেল দেখি কি কম আৰু ইয়াতে মানে কিবা এটা খাই ল'ব পাৰো ঠিক নাই চাই লওঁ মানে আহাৰ বোলে খক লাগছে আৰু আইচক্ৰীমৰ খক মাৰবা দিছোঁ গাইছ মই মানে নাখাওঁ মোৰ চৰ্দি উঠি আছে আৰু এইফালে চাওক ভাজা বাপৰে বাপ কালাৰ দেখলে খাং লাগে কিন্তু মই নাখাওঁ পেট বেয়া হ'ব গাইছ এই গাইছ হোটেল কিমান চাব যিহেতু পাথাৰৰ মাজত মানে কাপোৰৰ দোকান তামাম আহিছে গাইছ মানে যিমান মানুহ নাই তাতকৈ ডাবল কাপোৰৰ দোকান আছে ইয়াতে আৰু এইফালে ধুনীয়াকৈ মানে এটা চাইড মানে চাৰিওফালে ধুনীয়াকৈ গাঁৱলীয়া পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিছে মানে এই পুৰণা দিনত যিবিলাক মানে মানুহৰ খেৰৰ ঘৰ আছে তো খেৰৰ ঘৰবিলাক আছিল তো সেনেকুৱা খেৰৰ ঘৰ বনাই ধুনীয়াকৈ এটা ফিল্ড দিবলৈ চেষ্টা কৰিছে আৰু গাঁৱৰ ফিল্ড দিবলৈ চেষ্টা কৰিছে এইফালে আমাৰ বাকী মানে গৰম ধৰি গৈছে বুলি গাইছে ইফালে বাহিৰত দেখি আছো ধুনীয়া ঘৰ ঢেকিয়াল এইটো এইফালে পুৰণা ম'হ যুঁজ মানে এইবিলাক পুৰণা পৰম্পৰা আছিল ম'হ যুঁজ তো ধুনীয়াকৈ দেখাবলৈ ট্ৰাই কৰিছে আৰু এইবিলাক কিবা কিবি আছে এনেকে মুঠতে গোটেইখিনি মানে ঘূৰি শেষ কৰিব নোৱাৰিব আৰু ভিডিঅ'ত দেখাই মানে শেষ কৰিব নোৱাৰো একদিনত শেষ কৰিব নোৱাৰিব কলিতা জনগোষ্ঠী আচ্ছা ৱাও এইখন ট্ৰেক্টৰ হয় তো ট্ৰেক্টৰত ধুনীয়াকৈ ঘৰ বনাই দিছে চাওকে ধুনীয়া বনাইছে ট্ৰেক্টৰত চাওকে কি বনাইছে এখন চাওক কি লিখি দিছে ইয়াতে চাওক দুৰ্যোগ প্ৰশমন সজাগতা ট্ৰেক্টৰত বনাইছে এনেকৈ কি মজা বনাইছে চাওকে ৱাও টেলেণ্ট কিন্তু মানিব লাগিব গাইছ আৰু এইফালে এটা ধুনীয়াকৈ চক্ৰ বিহু বনাইছে ইয়াৰ ভিতৰত সোমালে মানে 5 মিনিটমান আপোনালোকে ওলাই আহিব নোৱাৰে আৰু খোজকাঢ়ি থাকক এনেকুৱা বহুত বেছি ভাল লাগিছে আৰু তো আহক সাহিত্য সভালৈ সোমক চক্ৰ বিহুত আৰু 5 মিনিটমান সময় পুৰা ৰাউণ্ড মাৰি থাকক হে গাইছ মোৰো সোমাব ইচ্ছা আছিল বাৰু কিন্তু ছোৱালীসকল বেছি আছে ল'ৰাতকৈ সেইকাৰণে মানে আৰু নুহুমলো আৰু আমাৰ লগকেইটা বোলে নুহুমে দে ঘূৰি ভাগৰ লাগছে বোলে ভাগৰ লাগিছে ঘূৰি গৰম কেনে টেষ্ট কৰছা খালি তই টেষ্ট কৰলি হা কেনে মজা ময়ো খাং দে মধুৰি আম খাই ডাইৰেক্ট এইবাৰ আহিলোঁ কেকত মানে আজি দিনটো খাওঁতে গৈছে খাই দিয়ে আৰু জীৱন আৰু গাইছে চবে বেলেগ ফ্লেভাৰ তই কি লৈছে এইটো চকলেট ব্লেক ফৰেষ্ট পেষ্ট্ৰি কেকটো কিবা কি ভেনিলা পাষ্টি আৰু ওপৰত ভেনিলা ৰোল কিবা গাইছ কেক টেষ্ট কৰি চাং দে এটা মাৰ এইফালে ট্ৰেডিশ্যনেল গাহৰি মাংস টেষ্ট কৰিব এই ফোন কৰাত ব্যস্ত কাই ফোন কৰিছে কাৰণে আমাৰ মানে সি মানে বেলেগ কিবা খাই আছে ইয়াক দোকানত এৰি থৈ আহিছোঁ আমি দুয়োজনে আহিছোঁ আৰু এতিয়া মানে গাহৰি মাংস টেষ্ট কৰিম ধুনীয়াকৈ পুৰা গাহৰি টেষ্ট কৰিম ধুনীয়াকৈ খাওঁ ৰ'ব তেনেকৈ আৰু ইয়াৰ পৰা বেছি সময় নাথাকোঁ ইয়াৰ পৰা যামেই আৰু এতিয়া ভালে লাগিছে খাই বেয়া লগা নাই বঢ়িয়া কেনে গাহৰি বেয়া লাগব নেকি গাহৰি মেইন না তো দিনটো ঘূৰি আছোঁ আচল মেইন বস্তুটো দেখুওৱা হোৱা নাছিল মঞ্চখন ইমান বিশালকৈ বনাইছে মানে কি ক'ম আৰু চাৰিওফালে হাজাৰ চেয়াৰ আহক আৰু আপোনালোকে বহক আৰু প্ৰায় দিনটো ঘূৰিলোঁ এতিয়া সময় হৈছে প্ৰায় 5:30 আৰু এতিয়া আমি আৰু ঘৰলৈ যাব লাগে কাৰণ ট্ৰেইন আছে আমাৰ 6:30 ধুনীয়াকৈ এতিয়া যাব লাগিব আৰু এই গাইছ প্ৰায় মানে দিনটো ঘূৰিলোঁ এতিয়া মানে ইয়াতে নাথাকোঁ ৰাতি হৈছে প্ৰায় ধুনীয়াকৈ অলপমান ৰাতিৰ দৃশ্যটো দেখাইছোঁ তাৰপিছত ভিডিঅ'টো শেষ কৰি দিম যদি ভাল লাগিছে লাইক কৰি দিব নতুনকৈ ভিজিট কৰাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই